মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 10 মানুহৰ চকু আৰু বাৰবৰ্ণীয় পৃথিৱী এইখন চেপ্টাৰৰ কেইটামান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। তাৰে প্ৰথম কুৱেশ্যনটো হ'ব, নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান? ইয়াতে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ'ব 25 সেন্টিমিটার। ইয়াত 2 নম্বৰ কুৱেশ্যনটো কৈছে, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? ইয়াতে অংগৰ কথা কৈছে, ইয়াৰ উত্তৰটো হ'ব চিলিয়াৰী পেশী। তাৰপিছত কুৱেশ্যনটো কৈছে, ৰামধেনু। ৰামধেনু কি? এটা 4টা অপশ্যন দিয়া আছে। তাৰে এটা হ'ল সূৰ্যৰ একে দিশত সৃষ্টি হয়, সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়, সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে, ওপৰে আঁতৰ নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় ৰামধেনু। এইটো কেতিয়া সৃষ্টি হয়? যেতিয়া বৰষুণ পৰি থাকে, যেতিয়া তোমাৰ ঝিৰ বৰষুণ পৰি থাকে, সেই বৰষুণত কি হয়, যেতিয়া সূৰ্যৰ পোহৰৰ লগত সেই বৰষুণৰ পানীটো কি হয়, বিক্ষেপণ হয়, তেতিয়া ইয়াৰ বিপৰীত দিশত ৰামধেনুৰ সৃষ্টি হয়। তো ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, অক্ষিগোলকৰ ব্যাস হ'ল, এটা চকুটো হ'ল উত্তল প্ৰকৃতিৰ, এইটো হ'ল এটা গোলক আকাৰ। গোলক হ'লে গোলকৰ কি আছে, ব্যাস আছে, তো সেই চকুৰ ব্যাসটো হ'ব কিমান? 2.3 সেন্টিমিটাৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে যে নেত্ৰদানৰ বাবে, নেত্ৰদান মানে চকু ডনেট কৰা, নেত্ৰদানৰ বাবে চকুযোৰ কিমান সময়ৰ ভিতৰত আঁতৰাব লাগে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 4 পৰা 5 ঘণ্টা আগত। এবাৰ কুৱেশ্যন নম্বৰ 6 কৈছে, তলৰ কোনবিধ ৰোগীয়ে নেত্ৰদান কৰিব নোৱাৰে? এটা অপশ্যন আছে 4টা, তাৰে উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, কেটাৰেক্ট বা চানি পৰা। এতিয়া কেটাৰেক্ট মানে হ'ল, এতিয়া কেতিয়াবা বৃদ্ধ মানুহবিলাক যেতিয়া বয়স বেছি হৈ যায়, তেতিয়া তাৰ চকুবিলাক দুগ্ধ সদৃশ হৈ যায়, মানে চকুটা বগা হৈ যায়, আৰু ইয়াকে কেটাৰেক্ট বা চানি পৰা বুলি কোৱা হয়। এবার নেক্সট কুৱেশ্যনটো হ'ল, আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি? এতে অপশ্যন আছে 4টা, তাৰে উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, পোহৰৰ বিক্ষেপণ। কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো পোহৰ দীঘল তৰংগ দৈৰ্ঘ্যযুক্ত ৰঙৰ? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰঙা। আৰু দীঘল হোৱাৰ কাৰণে ইয়াক আমি বিপদ সংকেত হিচাপেও ব্যৱহাৰ কৰোঁ, কাৰণ দীঘল হ'লে ই বেছি দূৰলৈকে যাব পাৰে। কুৱেশ্যন নম্বৰ 9, মায়োপিয়াগ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰা হয়? মানে মায়োপিয়া ৰোগ যদি হয়, তো মায়োপিয়া মানে কি আছিল, যে মায়োপিয়া হোৱা ব্যক্তিজনে ওচৰৰ বস্তুবোৰ স্পষ্ট দেখে, কিন্তু দূৰৰ বস্তু স্পষ্ট দেখিব নোৱাৰে। তো এনেকুৱা বিকাৰ প্ৰতিকাৰৰ বাবে আমি অৱতল লেন্স ব্যৱহাৰ কৰোঁ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে, চকুৰ প্ৰতিবিম্ব ক'ত গঠন হয়? এতিয়া চকুৰ প্ৰতিবিম্ব যিটো গঠন হয়, চকুত যিটো প্ৰতিবিম্ব গঠন হ'ব, সেই প্ৰতিবিম্ব গঠন হোৱাৰ স্থানটো হ'ল কি, ৰেটিনা বা অক্ষিপট। কেতিয়াবা অক্ষিপট বুলিও ক'ব, কেতিয়াবা ৰেটিনা বুলিও ক'ব। ৰেটিনা হ'ল ইংলিছ টাৰ্ম, অক্ষিপট হ'ল অসমীয়া। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তীৰবনিৰ লগত জড়িত? তীৰবৰণিৰ লগত জড়িত। তো এইটো উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, পোহৰৰ প্ৰতিসৰণ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল 12 নম্বৰ কুৱেশ্যন, অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং বেছি সূক্ষ্ম হ'লে এইটো হ'ব তোমাৰ অপশ্যন নম্বৰ বি, ই নীলা ৰঙৰ সৃষ্টি কৰে। তাৰপিছৰ কুৱেশ্যনটো কৈছে, কোন অংশেৰে চকুত পোহৰ সোমায়? চকুত পোহৰ সোমোৱাৰ অংশটোৰ নাম হ'ল কৰ্নিয়া। ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে, কুৱেশ্যন নম্বৰ 14, ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপাল আদিৰ দৰে কণাই বিক্ষিপ্ত কৰা পোহৰৰ ৰং, এইটো কি হ'ব? বগা। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ব Question number 15.
সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰংচোৱা আৰু বৰণৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ'ল অপশ্যন নম্বৰ ডি বিক্ষেপণ। কুৱেশ্যন নম্বৰ 16 কৈছে চন্দ্ৰপৃষ্ঠৰ পৰা আকাশৰ ৰং কি দেখা যায়? এইটো নীলা, বেঙুনীয়া, কলা, ৰঙা। এইটো হ'ব কলা। কিয়? কাৰণ তাতে বায়ু নাথাকে আৰু বায়ু নাথাকাৰ কাৰণে তাতে বিক্ষেপণ নহয় আৰু সেইকাৰণে কলা দেখা যায়। 17 নম্বৰ কুৱেশ্যনটো কৈছে হাইপাৰমেট্ৰপিয়া চকুৰ বাবে ওচৰৰ বস্তুৰ প্ৰতিবিম্ব গঠন স্থান। এইটো উত্তৰটো হ'ব ৰেটিনাৰ পিছত। 18 নম্বৰ কুৱেশ্যনটো কৈছে মায়োপিয়া চকু এটাৰ ভিতৰত দূৰৰ বস্তুৰ প্ৰতিবিম্ব গঠনৰ স্থান। এইটো হ'ব ৰেটিনাৰ সন্মুখত। কুৱেশ্যন নম্বৰ 19 ব্যক্তি এগৰাকীৰ চকুৰ নিকটবিন্দু চকুৰ পৰা 1.2 মিটাৰ আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো হ'ল, ইয়াৰ উত্তৰটো হ'ব হাইপাৰমেট্ৰপিয়া। ব্যক্তি এগৰাকীৰ চকুৰ দূৰবিন্দু চকুৰ পৰা 1.5 মিটাৰ আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো কিমান হ'ব? ইয়াৰ উত্তৰটো হ'ব মায়োপিয়া। চকুৰে সৈতে জড়িত অংগবিলাকে কি ৰূপান্তৰ কৰে? পোহৰক বৈদ্যুতিক শক্তিলৈ সংকেত লৈ ৰূপান্তৰ কৰে। 22 নম্বৰ কুৱেশ্যনটো কৈছে চকুৰ কৰ্ণিয়াৰ পিছফালে কি থাকে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আইৰিছ বা ইয়াক ইৰিছ বুলি কোৱা হয়। বগা পোহৰক উপাংশ ৰংবোৰলৈ পৃথকীকৰণক কোৱা হয় বিচ্ছুৰণ। এইটো প্ৰতিসৰণ নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বিচ্ছুৰণ। 24 নম্বৰ কুৱেশ্যনটো কৈছে তলৰ কোনটো টিণ্ডেল পৰিঘটনাৰ সৈতে জড়িত? ইয়াতে অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ হিয়াৰ। কুৱেশ্যন নম্বৰ 25 মানুহৰ দুটা চকুৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ। এটা হ'ব 180 ডিগ্ৰী। যদি দুটা চকু কয়, এটা চকু গ'লে 150। তো 26 নম্বৰ কৈছে মানুহৰ এটা চকুৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ হ'ল 150। তো আজিৰ ভিডিঅ' এইখিনিতে। ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।